গোটেই ৰাতি ৰণৰ আবেগ সহ্য কৰি প্ৰিয়া ভাগৰি পৰিছিল। প্ৰথম নিশাৰ সংকোচ আৰু দ্বিধাবোধৰ বাবেই তাক না কৰিব পৰা নাছিল যদিও ৰণৰ উৎসাহ কমি যোৱাৰ কোনো লক্ষণ দেখা পোৱা নাছিল। ঠাণ্ডা দিনৰ ইমান দীঘল ৰাতিৰ পিছত ৰাতিপুৱাৰ পোহৰৰ ৰশ্মি কোঠাটোত বিয়পিবলৈ ধৰিলে। ইফালে প্ৰিয়াৰ ভাগৰ এতিয়া চৰম সীমাত উপনীত হ'ল। তাই মৃদুভাৱে ৰণক অনুৰোধ কৰিলে যে, ৰণ, মোক এৰি দিয়া, আৰু সূৰ্যৰ পোহৰ আহি ভিতৰ পালে। ৰণে বৰ কষ্টেৰে নিজকে নিয়ন্ত্ৰণ কৰি তাইৰ পৰা আঁতৰি আহিল। তাৰো চকুত টোপনি আছিল যদিও প্ৰিয়াৰ কোমল শৰীৰে তাক পাগল কৰি ৰাখিছিল। বাৰু, এতিয়া সি ওলোটা হৈ টোপনি গ'ল আৰু প্ৰিয়াৰ চকুও গধুৰ হৈ পৰিল। বেছি সময় নহ'লেই কোনোবাই দুৱাৰত টোকৰ মাৰিলে। ৰণ গভীৰ টোপনিত আছিল গতিকে প্ৰিয়া উঠিব লগা হ'ল। তাই দুৱাৰৰ ওচৰলৈ গৈ কোমল মাতেৰে সুধিলে, কোন? বাহিৰৰ পৰা মাত এটা আহিল, বোৱাৰী, 9 বাজিছে, সোনকালে সাজু হোৱা, তোমাৰ মা দেউতা আহি আছে। প্ৰিয়াই শাহুৱেকৰ মাত শুনাৰ লগে লগে তাইৰ মনটো এক অদ্ভুত বিষাদেৰে ভৰি পৰিল। তাই ঘড়ীটোলৈ চালে আৰু ৰাতিপুৱা 7 বজালৈকে ৰণ তাইৰ পৰা বিচ্ছিন্ন হোৱা নাছিল। 2 ঘণ্টাও শুব পৰা নাছিল আৰু উঠিব লগা হ'ল। প্ৰিয়াই গধুৰ মন এটাৰে আলমাৰিটো খুলি কাপোৰবোৰ উলিয়াই গা ধুলে আৰু খৰধৰকৈ সাজু হৈ ওলাই অহাৰ লগে লগে তাই দেখিলে যে তাইৰ মাক দেউতাকে তাইক ঘূৰাই নিব আহিছে। শাহুৱেকে হাঁহি এটা মাৰি ক'লে, বোৱাৰী, যোৱা, ৰণকো মাতি আনা। এই কথা শুনি প্ৰিয়াৰ অদ্ভুত নাৰ্ভাছ লাগিল। যোৱা নিশাৰ পিছত তাই আকৌ ৰণৰ মুখামুখি হ'বলৈ ভয় খাইছিল। ৰণে গোটেই ৰাতি এইদৰে কৈ থাকিল, প্ৰিয়া, মোৰ শান্তি তোমাৰ সুগন্ধিত। এই ৰাতিটো কেতিয়াও শেষ নহ'লে ভাল আছিল। ৰণৰ কথাই তাইক অস্থিৰ কৰি তুলিলে। কিন্তু শাহুৱেকে যেতিয়া আকৌ ইংগিত দিলে, তাই বাধ্যত পৰি তাই কোঠাটোত সোমাই গ'ল। ইতিমধ্যে ৰাতিপুৱা 11 বাজিছিল যদিও ৰণ তেতিয়াও শুই আছিল। প্ৰিয়াই তাৰ হাতত আলফুলে ধৰি জগাই তুলিবলৈ চেষ্টা কৰিলে। ৰণ, উঠা, সকলোৱে তোমাৰ বাবে অপেক্ষা কৰি আছে। ৰণে টোপনিৰ চকুৰে প্ৰিয়াৰ ফালে চালে যদিও চকু দুটা তাইৰ মুখত পৰাৰ লগে লগে তাৰ দুষ্টামিটো সাৰ পাই উঠিল। সি হঠাৎ প্ৰিয়াৰ হাতখন টানিলে যাতে তাই পোনে পোনে তাৰ গাৰ ওপৰত পৰি যায়। প্ৰিয়া, তোমাৰ পৰা আঁতৰি যাবলৈ মোৰ মন নাই, ৰণে হাঁহি হাঁহি ক'লে, আৰু এই আত্মীয়সকলেও মোক সময় নিদিয়ে। প্ৰিয়াই ভয় খাই গ'ল। তাই ক'লে, সকলোৱে আমাৰ বাবে অপেক্ষা কৰি আছে। ৰণে তাইৰ কথা নুশুনি তাৰ ইচ্ছামতে সকলো আকৌ কৰি তাইক এৰি দি তাৰ পিছত নিজেই গা ধুবলৈ গ'ল। ওলাই আহোঁতে তাৰ ভিজা টাৱেলখন তাইৰ গাত পেলাই দি ক'লে, মই ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ, তুমি গৈ আকৌ সাজু হোৱা। যদি দেৰি হয় তেন্তে যিকোনো অজুহাত দেখুৱাবা। প্ৰিয়াৰ কান্দিবলৈ মন গ'ল, কিন্তু বাহিৰত সকলোৰে সন্মুখত তাই ইচ্ছা কৰিলেও একো কৰিব পৰা নাছিল। ৰণ ৰুমৰ পৰা ওলাই গ'ল আৰু তাই মনে মনে আকৌ গা ধুই একে কাপোৰ পিন্ধি সাজু হ'ল, যাতে কাৰো সন্দেহ নহয়। ব্ৰেকফাষ্টৰ সময়ত ৰণে বাৰে বাৰে তাইক ইংগিত দি ৰুমলৈ মাতিবলৈ ধৰিলে, কিন্তু এতিয়া তাই বিৰক্ত হৈ পৰিছিল। সেইবাবেই ৰণৰ মাকৰ ওচৰত বহি কথাত ব্যস্ত হ'ল। প্ৰিয়াই আওকাণ কৰা দেখি ৰণৰ খং উঠিল। বহাৰ পৰা উঠি ৰুমলৈ গৈ জোৰেৰে দুৱাৰখন বন্ধ কৰি দিলে। শাহুৱেকে ক'লে, ইয়াৰ আকৌ কি হ'ল? এইমাত্ৰতো ঠিকেই আছিল। প্ৰিয়াই সকলোৰে লগত ব্ৰেকফাষ্ট কৰি আছিল। তাই শাহুৱেকক মিছা কথা কৈ ক'লে, নাজানো মা, ময়ো নাজানো হঠাতে তেওঁৰ কি হ'ল। আনহাতে প্ৰিয়াই ভালদৰে জানিছিল ৰণৰ খঙৰ কাৰণ কি, কিন্তু প্ৰিয়াই এই সময়ত তাই ৰণক খং সহ্য কৰিব পাৰিছিল যদিও তাৰ আবেগ সহ্য কৰিব নোৱাৰিলে। বাৰু, আজি প্ৰিয়া গোটেই দিনটো তাইৰ ৰুমলৈ নাযায় আৰু সন্ধিয়া তাইৰ এটি ফাংচন হ'ল, তাত উপস্থিত থাকিবলৈ। সেয়ে শাহুৱেকে তাইক সাজু হ'বলৈ পাৰ্লাৰলৈ পঠিয়াই দিলে আৰু নিজেই ফাংচনৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে। প্ৰিয়াক ফাংচনত আৰু বেছি ধুনীয়া দেখা গৈছিল। তাইক দেখি ৰণে চকুৰ পতা টিপিয়াবলৈ পাহৰি গৈছিল। যেতিয়া প্ৰিয়াক ৰণৰ ওচৰত কইনাৰ মুখ দেখুওৱাৰ ফাংচনৰ বাবে বহিবলৈ দিয়া হ'ল, ৰণে প্ৰিয়াৰ হাতখন জোৰেৰে ধৰি তাইৰ কাণৰ ওচৰলৈ আহি ক'লে, প্ৰিয়া, আজি তুমি মোৰ পৰা কোনো কাৰণতে সাৰি যাব নোৱাৰা। এই কথা শুনি প্ৰিয়াৰ মূৰটো ঘূৰিবলৈ ধৰিলে আৰু কপালত ঘামৰ টোপালবোৰ স্পষ্টকৈ দেখা গ'ল। যোৱা ৰাতি ৰণে প্ৰিয়াক শুবলৈ নিদিলে আৰু ভয়তে প্ৰিয়া গোটেই দিনটো শাহুৱেকৰ লগত বহি থাকিল। তাৰ পিছত ফাংচন শেষ হোৱাৰ লগে লগে প্ৰিয়াৰ
পৰিয়ালে তাইক লগত লৈ যাবলৈ ওলাইছিল। গতিকে প্ৰিয়াৰ শাহুৱেকে সিহঁতক অনুষ্ঠানৰ বাবে ৰখাই দিছিল। অৱশ্যে প্ৰিয়াৰ পৰিয়ালৰ পৰম্পৰা অনুসৰি বিয়াৰ পিছদিনা ৰাতিপুৱা জীয়েকক মাকৰ ঘৰলৈ কিবা নিয়ম কৰিবলৈ মাক দেউতাকে লৈ যায় আৰু সেইবাবেই প্ৰিয়াৰ মাক দেউতাকেই ৰাতিপুৱাই প্ৰিয়াক নিবলৈ গৈছিল। কিন্তু প্ৰিয়াৰ শাহুৱেকে সন্ধিয়া কইনাৰ মুখ দেখুওৱা অনুষ্ঠানৰ আয়োজন কৰা বুলি ক'লে। সিহঁতে অনুষ্ঠানৰ আয়োজন হোৱাত প্ৰিয়াক নিনিয়াকৈ ঘূৰি যাবলৈ ধৰিলে যদিও প্ৰিয়াৰ শাহুৱেকে এনেকৈ যোৱাটো ভাল নহ'ব বুলি কৈ বাধা দিলে। আপোনালোক সকলোৱে ফাংচনলৈ অপেক্ষা কৰক আৰু তাৰ পিছত ফাংচন শেষ হোৱাৰ লগে লগে প্ৰিয়াক লগত লৈ যাওক। কিন্তু এতিয়া প্ৰিয়াৰ ইমানেই টোপনি ধৰিছিল যে তাই আজি ৰাতিও ৰণৰ লগত সাৰ পাই থাকি তাৰ ইচ্ছা পূৰণ কৰিব নোৱাৰে। ফাংচন শেষ হোৱাৰ লগে লগে প্ৰিয়াৰ মাক দেউতাকে প্ৰিয়াক লগত লৈ যাবলৈ অনুমতি বিচাৰি ক'লে যে আপুনি পিছদিনা প্ৰিয়াক লৈ আহিব পাৰিব। অৱশ্যেই এই কথা কোৱাৰ লগে লগে প্ৰিয়াৰ শাহুৱেকে প্ৰিয়াৰ কপালত চুমা খালে আৰু ঘৰৰ কোনোৱেই এই কথাত কোনো আপত্তি নাছিল। যদিও প্ৰিয়াৰ বিদায়ৰ কথা শুনাৰ পিছত ৰণৰ জ্ঞান হেৰাই যোৱা যেন লাগিল আৰু সি ক'লে, নাই নাই, আমাৰ ইয়াত এনে কোনো নিয়ম নাই যে বিয়াৰ দ্বিতীয় দিনা জীয়েকক মাক দেউতাকৰ ঘৰলৈ লৈ যায়। তেতিয়া মাকে ৰণৰ কান্ধত লাহেকৈ হাতখন থৈ ক'লে, ৰণ, ডাঙৰক এনেকৈ উত্তৰ নিদিয়ে। আৰু তাৰ পিছত ৰণৰ মাকে হাঁহি হাঁহি প্ৰিয়াৰ মাক দেউতাকক ক'লে, ৰণৰ কথাত বেয়া নাপাব, আজিকালি ল'ৰা ছোৱালী অলপো লাজ নালাগে, মাত্ৰ যিকোনো কথাই কয়, কিন্তু প্ৰিয়াক লগত লৈ যাব পাৰে। প্ৰিয়ায়ো চাগে মাক দেউতাকৰ লগত ঘৰলৈ গৈ টোপনি সম্পূৰ্ণ কৰিব বিচাৰিছিল, কাৰণ মূৰৰ বিষৰ বাবে মূৰটো ফাটি যোৱা যেন লাগিছিল তাইৰ। প্ৰিয়াই মূৰটো ওপৰলৈ তুলি ৰণৰ ফালে চালে আৰু তাৰ পিছত লগে লগে তাৰ পৰা চকু আঁতৰাই দিলে, কাৰণ ৰণে যিদৰে প্ৰিয়ালৈ চাই আছিল সি চকুৰ ইংগিতেৰে ক'বলৈ চেষ্টা কৰিছিল, প্ৰিয়া, তুমি নিজেই মানা কৰি দিয়া উচিত যে তুমি তোমাৰ মা দেউতাৰ লগত ঘৰলৈ যাবলৈ মন নাই। কিন্তু তাৰ পিছত প্ৰিয়াই ৰণৰ ফালে নোচোৱাকৈয়ে মাক দেউতাকৰ লগত মনে মনে মাক দেউতাকৰ ঘৰলৈ আহিল। প্ৰিয়া মাক দেউতাকৰ ঘৰ পোৱাৰ লগে লগে তাই কাপোৰ সলাই শুবলৈ বিচনাত পৰিল। ঠিক সেই মুহূৰ্ততে ৰণৰ ফোন আহিবলৈ ধৰিলে। যেতিয়া প্ৰিয়াই ফোনটো তুলি কাণত ল'লে, ৰণে ক'বলৈ ধৰিলে, প্ৰিয়া, তোমাৰ পৰিয়ালৰ এইটো কেনেকুৱা পৰম্পৰা? এনেকুৱা কাম কোনে কৰে? তেতিয়া প্ৰিয়াই ক'লে, কিন্তু ৰণ, এইটো এটা ৰীতি আৰু প্ৰতিজন পিতৃ মাতৃয়ে বিয়াৰ পিছত এই ৰীতি নীতি কৰে। তেতিয়া ৰণে ক'লে, মই নামানো এনে ৰীতি নীতি। মই এতিয়াই তোমাক নিবলৈ আহি আছো আৰু তুমিও মোৰ লগত মনে মনে ঘৰলৈ উভতি আহা। ৰণৰ বৰ খং উঠিল আৰু তেওঁ প্ৰিয়াক এই কথা অতি কঠোৰ শব্দৰে ক'লে। তেতিয়া প্ৰিয়াই ক'বলৈ ধৰিলে, কিন্তু ৰণ, তুমি মোৰ কথা বুজিবলৈ চেষ্টা কৰা, মই মোৰ মা দেউতাক কি অজুহাত দেখুৱাম? ৰণে ক'লে, চোৱা প্ৰিয়া, মই সেই সকলোবোৰ নাজানো তুমি কি অজুহাত দেখুওৱা, কিন্তু তুমি মোৰ লগত এতিয়াই আৰু এই মুহূৰ্তত ঘৰলৈ উভতি আহিবা। আৰু তাৰ পিছত ৰণে প্ৰিয়াক ক'লে, প্ৰিয়া, তুমিতো এতিয়াও কাপোৰ সলনি কৰা নাই? তাৰ পিছত প্ৰিয়াই ক'লে, ৰণ, মই কাপোৰ সলনি কৰিলোঁ আৰু এতিয়া মই মাত্ৰ শুবলৈ গৈ আছিলোঁ। ৰণে প্ৰিয়াক ক'লে, প্ৰিয়া, তেতিয়া তুমি ঠিক যেনেকৈ ফাংচনৰ বাবে তৈয়াৰ হৈছিলা তেনেকৈয়ে সাজু হোৱা। প্ৰিয়াই ৰণক বুজাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু ৰণ আকুৰগোজ। প্ৰিয়াৰ একো কথাই শুনিবলৈ মান্তি নহ'ল আৰু প্ৰিয়াক নিবলৈ আহিল। কিন্তু বেচেৰি প্ৰিয়া কি কৰিব লাগে কি কৰিব নালাগে সেই বিষয়ে অদ্ভুত পৰিস্থিতিত আবদ্ধ হৈ পৰিল। প্ৰথমে প্ৰিয়াই মাকক বিশ্বাসত লৈ ক'লে, মা, ৰণৰ স্বাস্থ্য ভাল নহয়, গতিকে ঘৰলৈ উভতি যাব লাগিব। মই আৰু কিছুদিনৰ পিছত থাকিবলৈ আহিম। প্ৰিয়াৰ মাকেও এই বিষয়ত বিশেষ আপত্তি কৰা নাছিল আৰু এই সময়ত জোৱাইৰ স্বাস্থ্য যত্ন লোৱাটোৱেই বেছি গুৰুত্বপূৰ্ণ। প্ৰিয়াই তাইৰ সকলো বস্তু পেক কৰি বেগত ভৰাই দিলে আৰু তাৰ পিছত ৰণে মেইন গেট পাওঁতে প্ৰিয়াক ফোন কৰি ক'লে, প্ৰিয়া, তুমি ওলাই আহা, মই ভিতৰলৈ নাযাওঁ। গতিকে প্ৰিয়াই তাইৰ সকলো লাগেজ তুলি লৈ ওলাই গ'ল আৰু তাইৰ লাগেজটো পিছৰ চিটত ৰাখি নিজেই ৰণৰ কাষৰ চিটত বহিল। তাৰ পিছত ৰণে প্ৰিয়াক ক'লে, প্ৰিয়া, মই তোমাক সাজু হ'বলৈ কৈছিলোঁ, তেন্তে তুমি কিয় সাজু নহ'লা? এনে লাগে যেন এতিয়া মোৰ এষাৰ কথাও তোমাৰ ওপৰত কোনো প্ৰভাৱ নপৰে। তেতিয়া প্ৰিয়াই ক'বলৈ ধৰিলে, ৰণ, প্লিজ
বুজিবলৈ চেষ্টা কৰা। মই যদি কইনাৰ দৰে সাজ পোছাক পিন্ধি ওলাই আহিলোহেঁতেন তেন্তে মোৰ মায়ে কি ভাবিলেহেঁতেন? আজি মই কইনা হিচাপে আকৌ কিয় যাম? মই এটা অজুহাত দেখুৱালোঁ। ভগৱানৰ কৃপাত এই সময়ত ৰণে কোনো নাটকৰ সৃষ্টি কৰা নাছিল আৰু ক'লে, ঠিক আছে প্ৰিয়া, এতিয়াৰ বাবে মই তোমাক ক্ষমা কৰি দিছোঁ, কিন্তু ঘৰ পোৱাৰ লগে লগে তুমিও একেদৰেই মোৰ বাবে সাজু হ'ব লাগিব। দুয়োজনী ঘৰ পোৱাৰ সময়লৈকে ৰণৰ মাক শুইছিল যদিও তাৰ পিছত প্ৰিয়া তাইৰ কোঠাটোত সোমোৱাৰ লগে লগে ৰণে ক'বলৈ ধৰিলে, আহা প্ৰিয়া, এতিয়া সোনকালেই সাজু হোৱা। তাৰ পিছত প্ৰিয়াই আকৌ মুখখন মেকআপ কৰি ঠিক তেনেকৈয়ে সাজু হ'ল। আনকি তাই সকলো গহনাও পিন্ধিলে আৰু তাৰ পিছত প্ৰিয়াই যেতিয়া তাইৰ মূৰত দুপাট্টাখন লগাবলৈ চেষ্টা কৰিলে, ৰণ তাইৰ ওচৰলৈ আহিল আৰু প্ৰিয়াৰ ডিঙিত ওঠ দুটা থৈ আকৌ প্ৰিয়াৰ লগত যি মন যায় তাকেই কৰিবলৈ ধৰিলে। প্ৰিয়া দুদিন ধৰি ভাগৰি পৰিল আৰু তাইৰ চকু দুটাত টোপনি আহিবলৈ ধৰিলে। কিন্তু এই সকলোবোৰত ৰণ বৰ সুখী হৈ পৰিল। তাৰ পিছত ৰাতি 2 বজাত প্ৰিয়াৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে, কিন্তু ৰণ আছিল যিয়ে নিজৰ ইচ্ছাকৃত পদ্ধতিৰ পৰা বিৰত থাকিব নোৱাৰিলে। অৱশেষত প্ৰিয়াই ৰণৰ সন্মুখত হাতযোৰ কৰি ক'লে, প্লিজ ৰণ, প্লিজ এতিয়া ৰৈ মোক অলপ সময় শুবলৈ দিয়া। কিন্তু প্ৰিয়াৰ কোনো কথা শুনিবলৈ ৰণ সাজু নাছিল, যেন সি কিবা এটাৰ ওপৰত আকৰ্ষিত হৈ পৰিছে। আজিও প্ৰিয়াই গোটেই ৰাতিটো সাৰ পাই কটালে আৰু ৰাতিপুৱা ৰণ ওলোটাকৈ শুই থাকিল। কিন্তু প্ৰিয়াৰ এতিয়া বৰ বেছি পেটৰ তলৰ অংশত বিষ হোৱা বাবে কান্দি আছিল আৰু বিষটো ইমানেই বেছি আছিল যে তাই সহ্য কৰিব নোৱাৰিলে। আৰু তাৰ পিছত যেতিয়া প্ৰিয়াৰ বাবে বিষটো অসহ্যকৰ হৈ পৰিল, তেতিয়া তাই গভীৰ টোপনিত থকা ৰণক জগাবলৈ ধৰিলে। ৰণে হঠাৎ সাৰ পাই উঠি প্ৰিয়াক বিষত ভুগি থকা দেখি সিও ভয় খাই ক'লে, প্ৰিয়া, তোমাৰ কি হৈছে? তুমি কিয় এনেকৈ কান্দিছা? তাৰ পিছত প্ৰিয়াই ক'লে, ৰণ প্লিজ কিবা এটা কৰা, মোৰ বহুত কষ্ট হৈছে আৰু এতিয়া মই সহ্য কৰিব পৰা নাই। ৰণে দেখিলে যে প্ৰিয়াই দুয়োখন হাত তাইৰ তলপেটত ধৰি আছে আৰু এই কথা দেখি সি নিজেও ভয় খালে, কাৰণ সিও বুজিব পৰা নাছিল। প্ৰিয়াক ক'লে, অলপ ৰ'বা প্ৰিয়া, মই এতিয়াই মাক মাতি আনিম। এই কথা কৈ সি তাৰ চাৰ্টটো পিন্ধিলে আৰু বুটাম মাৰি হাতেৰে চুলিখিনি ঠিক কৰি কোঠাটোৰ পৰা ওলাই গ'ল। কিছু সময়ৰ পাছত ৰণৰ মাকে আতংকিত হৈ কোঠাটোৰ ভিতৰলৈ আহি দেখে যে প্ৰিয়াই বহুত কষ্ট ভোগ কৰি আছে। ৰণৰ মাকে নিজেই বুজিব পৰা নাই। মাকে সোনকালে গাড়ীখন উলিয়াই প্ৰিয়াক হস্পিতাললৈ লৈ যাবলৈ ক'লে। খৰধৰকৈ ওলাই প্ৰিয়াৰ সৈতে নিজেও হস্পিতাল পাওঁতে লেডী ডাক্তৰে ৰণৰ মাকক অতি কঠোৰ শব্দৰে গালি পাৰিলে। আপোনাৰ ল'ৰাটোৱে নিজৰ পত্নীৰ লগত কি কৰিছে জানেনে? সি একেবাৰেই সচেতন নহয় নেকি? আৰু তাৰ পিছত ডাক্তৰে প্ৰিয়াৰ শাহুৱেকক ক'লে যে প্ৰিয়াৰ অভ্যন্তৰীণ অংশত আঘাত পাইছে, গতিকে আপোনাৰ ল'ৰাক কওক যে তেওঁৰ পত্নীৰ পৰা কেইদিনমান আঁতৰি থাকিব লাগিব। মাকেও ডাক্তৰৰ কথা শুনি বৰ লাজ পালে আৰু তাৰ পিছত প্ৰিয়াৰ লগত ক্লিনিকৰ পৰা ওলাই অহাৰ লগে লগে দেখিলে যে ৰণ বাহিৰত গাড়ীৰ ওচৰত থিয় হৈ আছে। মাকক সুধিলে, মা, প্ৰিয়াৰ কি হ'ল? আৰু তাৰ পিছত ক'লে, তুমি নিৰ্লজ্জ, তুমি জানা উচিত আছিল। আজি তুমি মোক বহুত লজ্জিত কৰিলা। ৰণে হয়তো কিবা এটা বুজি পাইছিল, সেইবাবেই সি মাকৰ চকুৰ পৰা আঁতৰি থাকিবলৈ ধৰিলে। কিন্তু তাৰ পিছত প্ৰিয়া গাড়ীত বহাৰ লগে লগে 2 দিন ধৰি ভালকৈ টোপনি আহিব নোপোৱাৰ বাবে চকু মুদি দিলে আৰু তাৰ ওপৰত বিষ সহ্য কৰাৰ পিছত তাইৰ অৱস্থা আৰু বেয়া হৈ গৈছিল। ডাক্তৰে প্ৰিয়াক বেজী দিছিল আৰু লগতে কিছু ঔষধ দিছিল যাতে তাইৰ বিষৰ পৰা কিছু সকাহ পায়। আৰু তাৰ পিছত মাকে ক'বলৈ ধৰিলে, ৰণ, গাড়ীখন প্ৰিয়াৰ মাক দেউতাকৰ ঘৰৰ ফালে লৈ ব'লা। তেতিয়া ৰণে ক'লে, কিন্তু মা, কিয়? তেতিয়া মাকে ক'বলৈ ধৰিলে, কাৰণ এতিয়া প্ৰিয়া মাকৰ ঘৰত থাকিব আৰু তাতেই জিৰণি ল'ব। তেতিয়া ৰণে ক'লে, কিন্তু মা, প্ৰিয়া অন্ততঃ ইয়াতেই আমাৰ ঘৰতো জিৰণি ল'ব পাৰিব। তেতিয়া মাকে ক'লে, তুমি মগজু বেছি ব্যৱহাৰ নকৰিবা।
প্ৰিয়াই তাইৰ শাহুৱেকক মনতে ধন্যবাদ দিলে। মাকে প্ৰিয়াক মাকৰ ঘৰত নমাই দিলে। প্ৰিয়াৰ মাকক ক'লে যে ৰণৰ অসুস্থতাৰ বাবে প্ৰিয়া আপোনাৰ লগত থাকিব নোৱাৰিলে, সেয়ে এতিয়া 8 দিন আপোনাৰ লগত থাকিব। এই কথা শুনি প্ৰিয়াৰ মাক বৰ সুখী হৈ পৰিল। কিন্তু ছোৱালীজনীৰ মুখত বেদনাৰ অনুভৱবোৰ স্পষ্টকৈ দেখা গ'ল। যদিও প্ৰিয়াই মাকক একো নক'লে, কাৰণ ৰণৰ মাকে তাইক হাত জোৰ কৰি অনুৰোধ কৰিছিল যে তাইৰ পৰিয়ালৰ লোকক এই বিষয়ে একো নক'ব। ৰণৰ মাকে প্ৰিয়াৰ মূৰত হাত থৈ প্ৰিয়াক সান্তনা দি ক'লে, প্ৰিয়া, মই ৰণক বুজাই দিম যে সি ভৱিষ্যতে তোমাৰ লগত কেতিয়াও এনেকুৱা আচৰণ নকৰে। কিন্তু প্ৰিয়াৰ মনত যেন ৰণৰ ঘনিষ্ঠতাৰ ভয়টো সোমাই গ'ল, আৰু ৰণেও 2 দিন ধৰি একো নক'লে, আৰু প্ৰিয়াই এই 2 দিন অতি শান্তিৰে কটালে। কিন্তু তাৰ 2 দিনৰ পিছত ৰণে প্ৰিয়াক ফোন কৰিলে, আৰু প্ৰিয়াই ফোনটো তুলি লোৱাৰ লগে লগে ৰণে ক'বলৈ ধৰিলে, বাহ প্ৰিয়া, তুমি মোৰ পৰা আঁতৰি থাকিবলৈ ভাল অজুহাত দেখুৱাইছা। তোমাৰ কি হৈছে যে তুমি তোমাৰ ঘৰলৈ যাব লাগিল? সকলো গিৰিয়েকেই ঘৈণীয়েকক একেই কাম কৰে, কিন্তু পত্নীয়ে এনেকৈ কান্দি নাথাকে। অলপ সহ্য কৰিবলৈ শিকা, আৰু ইমান সৰু সৰু কথাবোৰত হুলস্থুল নকৰিবা। মই নাজানো তুমি সেই মহিলা ডাক্তৰক কি পঢ়াইছা, আৰু তাৰপিছত ডাক্তৰে মাক কি কৈছিল যে মোক নোসোধাকৈয়ে মায়ে তোমাক মোৰ পৰা একেৰাহে 8 দিন আঁতৰাই লৈ গ'ল। কিন্তু মই তোমাৰ অবিহনে 8 দিন অকলে কটাব নোৱাৰোঁ, কাৰণ মই বিচনাত অকলে ৰাতি কটাবলৈ বৰ অশান্তি পাইছোঁ। প্ৰিয়াই ক'লে যে তাইৰ বিচনাত ৰাতি কটাবলৈ বিয়া হোৱা নাই। ৰণ, মই কিমান কষ্টৰ মাজেৰে পাৰ হৈছোঁ তুমি জানানে? ৰণে ক'লে, তোমাৰ আজে বাজে কথা শুনিবলৈ ফোন কৰা নাই। মই পাগল হৈ গৈছোঁ, আৰু ৰাতিও ভালকৈ শুব পৰা নাই, কাৰণ বিচনাত তোমাক লাগে। চোৱা প্ৰিয়া, মই শেষবাৰৰ বাবে কৈছোঁ যে তুমি যিকোনো অজুহাত দেখুৱাই ঘৰলৈ উভতি আহিবা। এতিয়া প্ৰিয়াৰ হাতত ৰণৰ জেদৰ কোনো সমাধান নাছিল, কাৰণ প্ৰিয়াই ইতিমধ্যে তাইৰ বিষৰ সৈতে যুঁজি আছিল, আৰু 2 দিন পিছত তাইৰ বিষ কমি আহিছিল। কিন্তু এতিয়া ৰণে তাইক মানসিকভাৱে অশান্তি দিছিল। সেয়ে প্ৰিয়াই ভাবিছিল যে এতিয়া তাই ৰণৰ ফোনটো নল'ব আৰু কোনো অজুহাত দেখুৱাব। গতিকে কিছুদিন প্ৰিয়াই ৰণৰ ফোনটো লোৱা নাছিল, আৰু তাই যেতিয়াই উঠাই কিবা অজুহাত দেখুৱাই কয় যে তাই এতিয়া ব্যস্ত, আৰু 8 দিন এনেকৈয়ে পাৰ হৈ যোৱাৰ পিছত ফোন কৰিব। আৰু ৰণৰ মাকেও তাক প্ৰিয়াক নিবলৈ নাযাব বুলি প্ৰতিবন্ধকতা ৰাখিছিল, আৰু 8 দিনৰ পাছত মাকে নিজেই প্ৰিয়াক ঘৰলৈ লৈ আহিছিল। আৰু প্ৰিয়াক দেখাৰ পিছতো ৰণে খঙতে মুখখন ঘূৰাই দিলে, আৰু মনে মনে নিজৰ খাদ্য খাই থাকিল, আৰু মাজতে চোৰৰ চকুৰে প্ৰিয়ালৈ চাই থাকিল। খাদ্য খোৱাৰ পিছত ৰণ সোনকালেই নিজৰ কোঠালৈ গ'ল, কাৰণ সি অনুভৱ কৰিলে যে প্ৰিয়াও সোনকালেই ৰুমলৈ আহি তাক পতিয়ন নিয়াবলৈ চেষ্টা কৰিব। কিন্তু প্ৰিয়া খোৱাৰ পিছত আজৰি হোৱাৰ লগে লগে ৰণৰ মাকে প্ৰিয়াক নিজৰ কোঠালৈ মাতি ক'লে, প্ৰিয়া, মোৰ ল'ৰাৰ আচৰণত মই বৰ লজ্জিত, কিন্তু তুমিও মোক সকলো কথা কোৱা উচিত আছিল। তেতিয়া প্ৰিয়াই ক'বলৈ ধৰিলে, মা, মই নিজেও এইবোৰ কথা বেছিকৈ নাজানিছিলোঁ, কিন্তু তথাপিও ৰণক বুজাবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ মোৰ কথা একো নুশুনিলে। তেতিয়া মাকে ক'বলৈ ধৰিলে, প্ৰিয়া, কিন্তু এতিয়া তুমি একেবাৰেই চিন্তা নকৰিবা, কাৰণ মই ৰণক বহুত ভালকৈ বুজাই দিছোঁ, আৰু ভৱিষ্যতে সি তোমাৰ লগত এনে আচৰণ নকৰে। কিন্তু চেষ্টা কৰি অলপ দেৰিকৈ তোমাৰ ৰুমলৈ যাবা। তেতিয়া প্ৰিয়াই ক'লে, মই ঠিক আপুনি কোৱাৰ দৰেই কৰিম। আৰু তাৰপিছত প্ৰিয়া কিছু সময় শাহুৱেকৰ ৰুমত থাকিল, আৰু ৰণে নিজৰ কোঠাত বহি প্ৰিয়ালৈ অপেক্ষা কৰি খঙত অগ্নিশৰ্মা হৈ আছিল। আৰু তাৰপিছত ৰাতি 11 বজাত প্ৰিয়া নিজৰ ৰুমলৈ আহি দেখিলে যে ৰণে নিজৰ লেপটপত কিবা কৰি আছে। প্ৰিয়া কোঠাটোত সোমোৱাৰ লগে লগে ৰণে প্ৰিয়াক ক'লে, দুৱাৰখন বন্ধ কৰি তলা মাৰিবা। আজি ৰণৰ বৰ খং উঠিল, যিটো দেখি প্ৰিয়া বৰ অস্থিৰ হৈ পৰিল। প্ৰিয়াই খুব ভয় খাইছিল,
মনে মনে দুৱাৰখন বন্ধ কৰি তলা মাৰি লাহে লাহে বিচনাৰ ওচৰলৈ আহিল। ৰণে বৰ খঙেৰে লেপটপটো বন্ধ কৰি ছাইডৰ টেবুলত থৈ ক'লে, প্ৰিয়া, তুমি নিজকে কি ভাবা আৰু তোমাৰ চকুত মোৰ গুৰুত্ব কি? তাৰ পিছত প্ৰিয়াই ক'লে, ৰণ, তুমি মোৰ স্বামী আৰু মই তোমাক বহুত সন্মান কৰোঁ, কিন্তু তুমি মোৰ কিছু যত্ন লোৱা উচিত আছিল। তুমি একমাত্ৰ ছোৱালী নহয় যাৰ লগত এই সকলোবোৰ ঘটি আছে। সকলো স্বামীয়ে নিজৰ পত্নীৰ লগত এনেকৈয়ে থাকে, কিন্তু তেওঁলোকে তোমাৰ দৰে হুলস্থুলৰ সৃষ্টি নকৰে। এই বুলি কৈ ৰণে আঁঠুৱাখন ঠিক কৰি সিফালৰ ফালে মুখ কৰি শুই পৰিল। তাৰ এই মনোভাৱ দেখি প্ৰিয়াৰ দুচকুত চকুলো ওলাবলৈ ধৰিলে, যিটো প্ৰিয়াই নিজৰ ভিতৰতে ক'ৰবাত লুকুৱাই ৰাখিলে। প্ৰিয়াই ৰণৰ বাহুত হাত থলে আৰু তেতিয়াই তাইৰ ফালে সি ঘূৰি ক'লে, প্ৰিয়া, সঁচাকৈয়ে তোমাৰ বাবে মোৰ গুৰুত্ব আছেনে? প্ৰিয়াৰ হৃদস্পন্দন বাঢ়ি গৈছিল। তাই ভালকৈয়ে জানিছিল। ৰণৰ মুখৰ পৰা চকু দুটা আঁতৰাই দি ক'লে, ৰণ, এইটো কৰোঁ যে আজি আমি গোটেই ৰাতি ইজনে সিজনৰ লগত কথা পাতোঁ। নহয় প্ৰিয়া, তুমি মোক কথাৰে পতিয়ন নিয়াব নোৱাৰা। তুমি আন কিবা এটা কৰিব লাগিব। ৰণৰ এই অনুৰোধৰ পৰা হাত সাৰিবলৈ প্ৰিয়াই ইফালে সিফালে কথা পাতিবলৈ ধৰিলে, কিন্তু সিও তাইক আওকাণ কৰি আছিল। কিছু সময়ৰ পাছত ৰণ নিজেই প্ৰিয়াৰ ওচৰলৈ আহিবলৈ ধৰিলে। মই মোৰ মৰম, আৱেগ আৰু মোৰ তীব্ৰতা কেৱল তোমাৰ ওপৰত উপচাই দিব বিচাৰোঁ, কিন্তু যেতিয়া তুমি মোক তোমাৰ ওচৰলৈ আহিবলৈ দিবলৈ অস্বীকাৰ কৰি মোৰ পৰা আঁতৰি যাবলৈ অজুহাত বিচাৰি থাকিবা, তেতিয়া তোমাৰ কাৰণ এতিয়া তাইৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠিল। এতিয়া প্ৰিয়াই দীঘলকৈ উশাহ এটা লৈ চকু মুদি নিজকে ৰণৰ ওচৰত আত্মসমৰ্পণ কৰিলে। আজিও ৰণে প্ৰিয়াক গোটেই ৰাতিটো শুবলৈ নিদিলে আৰু প্ৰিয়াই চকু মুদি দিয়াৰ লগে লগে ৰণে তাইৰ গালত চুমা খাবলৈ আৰম্ভ কৰিবলৈ ধৰিলে আৰু কৈছিল, প্ৰিয়া, তোমাক একেবাৰেই শুবলৈ দিয়া হোৱা নাই। মোৰ ফালে চোৱা আৰু মোৰ আৱেগবোৰ ঠাণ্ডা কৰিবলৈ মোক সহায় কৰা। প্ৰিয়াৰ এনে লাগিল যেন তাইৰ স্বামী সম্পূৰ্ণ হৃদয়হীন আৰু পত্নীৰ দুখ কষ্টৰ বাবে চিন্তা কৰা নাই। যদি প্ৰিয়াই অলপো প্ৰতিবাদ কৰে, ৰণৰ আৱেগ আৰু বাঢ়ি যায়, যিটো সহ্য কৰিব পৰাকৈ প্ৰিয়াৰ ক্ষমতাত নাছিল। কাৰণ ৰণ জেদী হোৱাৰ বাবেই প্ৰিয়াক শুবলৈও নিদিলে আৰু নিজেও শুব পৰা নাছিল। ৰণে দেৰিকৈ অফিচলৈ গৈছিল, কেতিয়াবা 10 বজাত আৰু কেতিয়াবা 11 বজাত, কাৰণ তেওঁৰ নিজা ব্যৱসায় আছিল। সময়ৰ লগে লগে ৰণে নিজেও সলনি হ'ব, কিন্তু এয়া আছিল মাথো প্ৰিয়াৰ মনৰ ভাৱ। বাস্তৱতা আৰু ভয়ানক আছিল। প্ৰিয়াৰ বিয়াৰ এমাহ পাৰ হৈ গ'ল চাগে, আৰু তাৰ এমাহৰ পাছত প্ৰিয়াৰ স্বাস্থ্য বৰ বেয়া হ'বলৈ ধৰিলে আৰু প্ৰিয়াৰ শাহুৱেকে যেতিয়া তাইক লেডী ডাক্তৰৰ ওচৰলৈ লৈ গ'ল, তেতিয়া ডাক্তৰে প্ৰিয়াক গৰ্ভৱতী হোৱাৰ ভাল খবৰটো ক'লে। লগতে ক'লে যে এই কেইদিন যদি প্ৰিয়াৰ গিৰিয়েক তাইৰ ওচৰলৈ আহে, তেন্তে তাইৰ গৰ্ভপাত হ'ব পাৰে, কাৰণ প্ৰিয়াৰ শৰীৰটো ইতিমধ্যে বহুত দুৰ্বল হৈ পৰিছে। কিন্তু ৰণে এই কথা গম পাই খং উঠিল আৰু ক'লে, প্ৰিয়া, এতিয়া কি নতুন নাটক সৃষ্টি কৰিলা? আমাৰ মাজত এই শিশুটি ক'ৰ পৰা আহিল? চোৱা প্ৰিয়া, মই আগতীয়াকৈ কওঁ যে মই বৰ্তমান এনেকুৱা কোনো মুডত নাই আৰু মই এতিয়া সন্তান নিবিচাৰোঁ। কাইলৈ নিজেই তোমাক গৰ্ভপাত কৰি দিম, কাৰণ এই মুহূৰ্তত মোক কেৱল তোমাৰ প্ৰয়োজন। প্ৰতিজন ব্যক্তিয়ে নিজৰ সন্তানক ভাল পায়। যেতিয়া এজন পুৰুষে গম পায় যে তেওঁ পিতৃ হ'ব, তেতিয়া তেওঁৰ চিন্তাধাৰা স্বয়ংক্ৰিয়ভাৱে সলনি হয়। কিন্তু ৰণৰ চিন্তা শুনি প্ৰিয়াই কি কৰিব আৰু কি নকৰিব সেই সিদ্ধান্তটো ল'ব পৰা নাছিল। প্ৰিয়াই ক'লে, ৰণ, কেনেকুৱা কথা ক'বলৈ ধৰিলা? মোৰ জীৱনত সকলো তোমাৰ ইচ্ছামতেই হ'বনে? ডাক্তৰে স্পষ্ট শব্দৰে কৈছে যে এই শিশুটি কিবা হ'লে মই আৰু কেতিয়াও মাতৃ হ'ব নোৱাৰিম। প্লিজ ৰণ, অনুগ্ৰহ কৰি বুজিব চেষ্টা কৰা। কিন্তু ৰণে প্ৰিয়াক এনেদৰে আওকাণ কৰি আছিল যেন প্ৰিয়া তেওঁৰ সন্মুখত উপস্থিত নাছিল। ইয়াৰ পিছতো প্ৰিয়াই নিজকে সুখী কৰি ৰাখিছিল, কিন্তু কেৱল সন্তানৰ স্বাৰ্থত। ৰাতি পাকঘৰত কাম শেষ কৰি প্ৰিয়াই নিজৰ আৰু ৰণৰ বাবে গাখীৰ গৰম কৰি ৰুমলৈ আহিল।
প্ৰিয়া কোঠাটোত সোমাইছিল যদিও গাখীৰ লৈ বিচনাখন পোৱাৰ আগতেই ৰণে খঙেৰে তাইৰ বাহুটোত ইমান জোৰেৰে জোকাৰিলে যে গৰম গাখীৰ তাইৰ হাতৰ ওপৰত পৰিল। কিন্তু প্ৰিয়াই চিঞৰি উঠাৰ আগতেই ৰণে তাইৰ মুখত হাত থৈ ক'লে, সাৱধান প্ৰিয়া, যদি তোমাৰ মুখৰ পৰা এটা শব্দও ওলাই যায়। প্ৰিয়াই নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰি বিষ আৰু বিৰক্তিত চিঞৰি আছিল আৰু চকুৰ পৰা অবিৰতভাৱে চকুলো বৈ আহিছিল। কিন্তু এই অৱস্থাতো ৰণে তাইক ঠেলি দি ক'লে, মোৰ কোঠাৰ পৰা ওলাই যা। যদি তুমি মোৰ পত্নী হিচাপে এই কোঠাটোত থাকিব নিবিচাৰা তেন্তে তুমি মোৰ পত্নী নহয়, বৰঞ্চ সন্তান জন্ম দিয়া মেচিন। গতিকে এতিয়াই ইয়াৰ পৰা ওলাই যা, কাৰণ এতিয়া মোৰ জীৱনত বা এই কোঠাটোত তোমাৰ বাবে ঠাই নাই। প্ৰিয়াই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি ৰেলিঙত খুন্দা মাৰিলে। প্ৰিয়াৰ পেটত তীব্ৰ বিষ হৈছিল। বিষৰ বাবেই তাইৰ মুখৰ পৰা এটা ডাঙৰ চিঞৰ ওলাই আহিল। গভীৰ টোপনিত থকা প্ৰিয়াৰ শাহুৱেকে বোৱাৰীৰ মাতিবলৈ ধৰিলে। মাকক ভয় কৰি ৰণে প্ৰিয়াক বাহুত ধৰি কোঠাটোৰ ভিতৰলৈ টানি আনি বিচনাত ঠেলি পেলাই দিলে। ৰণে প্ৰিয়াৰ মুখত হেঁচা মাৰি ধৰি ক'লে, সাৱধান প্ৰিয়া, মাৰ আগত যদি এটা শব্দও কোৱা। তোমাৰ একো হোৱা নাই যে তুমি ইমান চিঞৰিছা। ৰণে তেতিয়াও প্ৰিয়াৰ মুখত ধৰি আছিল। ঠিক তেনেতে মাকে কোঠাটোত সোমাই সুধিলে, কি হ'ল প্ৰিয়া? প্ৰিয়াই পেটত ধৰি নিজকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছিল যাতে ৰণে আকৌ অভিযোগ কৰাৰ কোনো সুযোগ নিদিয়ে। তাই গধুৰ মাতেৰে ক'বলৈ ধৰিলে, নহয় নহয় মা, মই একেবাৰে ভালে আছোঁ। আপুনি গৈ শুই থাকক আৰু অযথা ইমান টেনচন লৈ আছে। মোৰ মাথো অলপ মূৰ ঘূৰোৱা হৈছিল, সেইবাবে গাখীৰৰ গিলাচটো মোৰ হাতৰ পৰা পৰি গ'ল। কিন্তু এতিয়া ৰণে মলমটো লগাব, মই সম্পূৰ্ণ ভাল হৈ যাম। প্ৰিয়াই শাহুৱেকক বিশ্বাস কৰালে যে তাইৰ একো হোৱা নাই। সেয়ে মাকেও কোনো চিন্তা নকৰাকৈয়ে নিজৰ কোঠালৈ গ'ল। কিন্তু যোৱাৰ আগতে ৰণক তেওঁৰ তত্বাৱধানত প্ৰিয়াৰ হাতত মলম লগাবলৈ কৈছিল। প্ৰিয়াৰ শাহুৱেক ৰুমৰ পৰা ওলাই অহাৰ লগে লগে প্ৰিয়াই চকুৰ চকুলো নিয়ন্ত্ৰণ কৰিব নোৱাৰি কান্দিবলৈ ধৰিলে আৰু ক'লে, মোৰ বহুত কষ্ট হৈছে ৰণ, প্লিজ মোক ডাক্তৰৰ ওচৰলৈ লৈ যোৱা। তুমি মোৰ লগত কিয় এনেকুৱা কৰিছা? বন্ধু বান্ধৱীসকল, কাহিনীটোৰ বাকীখিনি অহা খণ্ডত প্ৰচাৰ কৰিম। কাহিনীটো কেনে লাগিল কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো।